নমস্কাৰ, আজি মই আপোনালোকলৈ পনীৰৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। পনীৰৰ চব্জিটো বনাবলৈ মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এচামুচ জোখত মিঠাতেল দি দিছোঁ। ইয়াত মই 3টা শুকান জলকীয়া দি দিছোঁ, দালচেনি এপিচ দি দিছোঁ, 2টা ইলাইচি দি দিছোঁ, 5-6টা জালুক দি দিছোঁ। এইখিনি অলপ এইদৰে ভাজি ল'ম। আপোনালোকে সকলোৱে পনীৰৰ চব্জি খাইছে, এবাৰ এইদৰে বনাই খাব। এতিয়া মই ইয়াতে 2টা পিঁয়াজ এইদৰে কাটি লৈছোঁ। পিঁয়াজ 2টা দি দিম। এইদৰে কাটি লৈ ল'ব। পিঁয়াজখিনি অলপ ভাজি ল'ম। মই আদা আৰু নহৰু এইদৰে দি দিছোঁ। গোটেইখিনি মই ভালদৰে ভাজি ল'ম। মই পিঁয়াজ, আদা, নহৰুখিনি ভালদৰে ভাজি ল'লোঁ। বিলাহী 2টা এইদৰে কাটি লৈ দি দিছোঁ। বিলাহীখিনিও মই ভাজি ল'ম। এতিয়া মই ইয়াতে দি দিম নিমখ দিলে সোনকালে বিলাহীখিনি সিজি যাব। এইদৰে নিমখখিনি দি দিলোঁ। ভালদৰে এইদৰে লৰাই দি দিম। ঢাকনিৰে ঢাকি দি দিম। এতিয়া মই ঢাকনি গুচাই এইদৰে বিলাহীখিনি দেখিছেনে সিজি আহিছে। খুব সোৱাদ লগা হয়। আপোনালোকে এইদৰে ল'ৰা ছোৱালীয়ে পনীৰ নাখালে এইদৰে বনাই দিব। পনীৰ নাখালে এইদৰে দিলে সিহঁতে খাব। এতিয়া ইয়াতে দি দিম মই 10-12টা কাজু। আৰু অলপ এইদৰে ভাজি ল'ব লাগিব। এইদৰে ঢাকনিৰে ঢাকি আৰু দি দিম। মোৰ মছলাখিনি চাই লৈছোঁ, ভালদৰে সিজি গৈছে গোটেইখিনি। এতিয়া এইখিনি নমাই মই ঠাণ্ডা হোৱাৰ কাৰণে ছাইড কৰি থৈ দিম। এইদৰে এতিয়া মই দৈ লৈছোঁ। দৈ 5-6 চামুচ দৈ হ'ব। আপোনালোকে টেঙা দৈ নল'ব। এদিনৰ বা দুদিনৰ দৈটো ল'ব। দৈখিনি অকণমান এইদৰে মই ফেটি লৈছোঁ। এতিয়া মই ইয়াতে শুকান মছলা গুড়ি দি দিম। মই আধা চামুচ জিৰাৰ গুড়ি দি দিছোঁ। আপোনালোকে মছলা বেছিকৈ খালে এচামুচ কৰিও দিব পাৰিব। এচামুচ ধনিয়াৰ গুড়ি দি দিছোঁ। আধা চামুচ হালধিৰ গুড়ি দি দিছোঁ। এচামুচ ৰেড চিলি দি দিছোঁ। আপোনালোকে জ্বলাটো আপোনালোকৰ হিচাপত দি দিব। এতিয়া এই মছলাখিনি মই দৈ গাখীৰখিনিৰ লগত ভালদৰে মিলাই ল'ম। এইখিনি মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। এইদৰে মিলাই ল'ব। এতিয়া মই এইখিনি ছাইড কৰি থৈ দিম। এইপিনে মছলাখিনিও মোৰ ঠাণ্ডা হৈ গ'ল। মিক্সিৰ জাৰটোত উলিয়াই মই এটা পেষ্ট ৰেডি কৰি ল'ম। এইদৰে মই মিক্সিত মছলাখিনি ভালদৰে পেষ্টটো মই গেছত কেৰাহীখন দি দিছোঁ। এতিয়া মই ইয়াতে তেল দি দিছোঁ। এচামুচৰ অলপ বেছি দি দিছোঁ। তেলখিনি ভালদৰে গৰম কৰি ল'ব। তেল গৰম হৈছে। এতিয়া মই ইয়াতে দি দিম কেইটামান পাঁচফোৰণ। এইদৰে দুখিলা তেজপাত দি দিছোঁ। মই তেতিয়া ব্যৱহাৰ কৰা হেতাখনে লৈছোঁ। এইদৰে ভালদৰে গৰম কৰি ল'ব। ইয়াত মই অলপ পিঁয়াজ আৰু নহৰু এইদৰে দি দিছোঁ।
অলপ এইদৰে ভাজি লওঁ। খুব টেষ্ট লগা হয়। আপোনালোকে মই বাৰে বাৰে কৈছোঁ, পনীৰ যদি ল'ৰা ছোৱালীয়ে নাখায় এইদৰে বনাই দিব। এতিয়া মই ইয়াতে মিক্সিত ৰেডি কৰি থৈ দিয়া মছলাখিনি দি দিম এইদৰে। এই মছলাখিনি মই ভালদৰে ভাজি লওঁ। এই মছলাখিনি আপোনালোকে মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'ব। এতিয়া মই এয়া মিক্সিৰ জাৰটোত অলপ পানী দি এইদৰে ইয়াতে দি দিছোঁ। এইদৰে মিডিয়াম ফ্লেমত ভাজিব। এয়া মই গোটেই মছলাখিনি মিডিয়াম ফ্লেমত ভালদৰে ভাজি ল'লোঁ। এইদৰে ভাজি ল'ব। এতিয়া গেছৰ ফ্লেমটো ল' কৰি দিছোঁ। এইদৰে এতিয়া মই দৈত যিখিনি শুকান মছলা ৰেডি কৰি থৈ দিছিলোঁ এইদৰে এবাৰ লৰাই ল'ব। লৈ দৈৰ লগত ৰেডি কৰা মছলাখিনিও এইদৰে দি দিছোঁ। এইদৰে গোটেইখিনি ভালদৰে মিলাই লওঁ। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। গেছৰ ফ্লেমটো ল' কৰি এইখিনি ভালদৰে মিলাই ল'ব। এতিয়া মই বাতিটোত অলপ এইদৰে পানী দি বাতিটো এইদৰে ফালি দিছোঁ। এই মছলাখিনি আপোনালোকে একেবাৰে ভালদৰে ভাজি ল'ব। এইদৰে এতিয়া মই গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰখাইছোঁ। ঢাকনিৰে ঢাকি এইদৰে মই 1 মিনিট সময় ভালদৰে ভাজি লওঁ। এতিয়া মই মছলাখিনি চাই লওঁ। এয়া দেখিছেনে, মছলাখিনিৰ পৰা তেল ওলাব লৈছে। এইদৰে ভালদৰে ভাজি ল'ব আৰু অলপ ভাজিব লাগিব। এতিয়া মই মছলাখিনি চাই ল'ম। এয়া দেখিছেনে, মছলাখিনি মই ভালদৰে ভাজি ল'লোঁ। এয়া তেল ওলাইছে। মোৰ মছলা ৰেডি হৈ গ'ল ভাজি। আপোনালোকে এইদৰে বনাই দিব। ল'ৰা ছোৱালীয়ে ভাত বা ৰুটিৰ লগত দিলে শেষ কৰি খাব। এতিয়া মই ইয়াতে দি দিম গৰম পানী। আপোনালোকে আপোনালোকৰ হিচাপত পানীটো দি দিব। মই ইয়াতে এগিলাচ জোখত দি দিছোঁ। এইদৰে দি দিব আৰু অলপ এইদৰে উতলাই লওঁ। ইয়াত মই অলপ নিমখ দি দিম। প্ৰথমতে মই নিমখ দিছিলোঁ। আপোনালোকে চাই ল'ব নিমখটো। ইয়াত মই অলপ দি দিলোঁ। এচামুচ মই কচুৰি মেথি দি দিম। এইদৰে এতিয়া মই ইয়াতে দি দিম পনীৰ। আৰু অলপ এইদৰে উতলাই ল'ম পনীৰৰ লগত। মোৰ পনীৰৰ চব্জি ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে ঘৰত বনাই ল'ৰা ছোৱালীৰ লগতে আপোনালোকেও বনাই খাব। বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ভিডিঅ'টো শেষ কৰি চোৱাৰ বাবে ধন্যবাদ।